যিবোৰ মানুহে ভাৰতবৰ্ষত থাকে, ভাৰতবৰ্ষৰে খায় আৰু পাকিস্তানৰ গুণ গায় বা পাকিস্তানক ছাপোৰ্ট কৰে, সেইসকল ব্যক্তিয়ে কিন্তু এই চিনেমাখন বেয়া পাব। বহুতে বহুত ধৰণৰ মন্তব্য দিছে। কিছুমানে কৈছে যে এইখন এখন প্ৰপাগাণ্ডা ফিল্ম, এইখনে বিজেপি চৰকাৰক ছাপোৰ্ট কৰিছে বা ইণ্ডিয়ান গভৰ্ণমেণ্টক ছাপোৰ্ট কৰিছে। কথাটো হ'ল, বলিউডত বহুত চিনেমা বনিছে আগতে, যিবোৰ একচুৱেলি প্ৰপাগাণ্ডা আছিল কিন্তু কওঁতা নাছিলে। আজিৰ ডেটত বলিউডে এইখন চিনেমা বনাইছে, ৰিয়েল ষ্টৰী দেখাইছে, বলিউডে সাহস কৰিছে। মোৰ ধাৰণা এই চিনেমাখনে বক্স অফিচৰ ৰেকৰ্ডবিলাকতো ভাঙিবই, তাৰ লগতে এণ্টায়াৰ বলিউডখনক চেঞ্জ কৰি দিব। এই চিনেমাখন মোৰ ভাল লগাৰ কেইটামান কাৰণ কৈ আছো। প্ৰথম কাৰণটো হ'ল দেশপ্ৰেম। চিনেমাখনে পাকিস্তানক পুৰা লেংটা কৰি দিছে। পাকিস্তানৰ পলিটিক্স, পাকিস্তানৰ ক্ৰাইম, ISIৰ ষড়যন্ত্ৰ, ইণ্ডিয়াৰ এগেইনষ্টত কি ধৰণে কনস্পাইৰেচি কৰি থাকে ৰেগুলাৰলি, গোটেইবিলাক বস্তু ফাদিল কৰি দিছে। আৰু দ্বিতীয় কাৰণটো কৈ আছো, সেইটো হ'ল বেকগ্ৰাউণ্ড মিউজিক। বেকগ্ৰাউণ্ড মিউজিক ইমান ধুনীয়া কৰিছে, বিশেষকৈ 90s যিবিলাক গান ইউজ কৰিছে নহয়, একদম চিনেমাখন চাই বহুত বেলেগ লাগে। পিছত মই ষ্টাডি কৰিলো যে আদিত্য ধৰ যোন ডাইৰেক্টৰ আছিলে, তেখেত একচুৱেলি প্ৰথমতে লিৰিচিষ্ট আছিলে। গতিকে মিউজিকৰ প্ৰতি যিটো তেওঁৰ চইচ বা নলেজ তামাম, গতিকে চিনেমাখনত পাৰফেক্টলি ইউজ কৰিছে। আগৰ খলনায়ক চিনেমাৰ গান ইউজ কৰিছে, ত্ৰিদেৱৰ গান ইউজ কৰিছে, দিল চিনেমাখনৰ গান ইউজ কৰিছে, মুঠতে তামাম। আৰু মই ভাবো প্ৰত্যেকজন ভাৰতীয়ই এই চিনেমাখন চাব লাগে। লগতে এটা কথা কওঁ দেই, যিবোৰ মানুহে এই চিনেমাখনক প্ৰপাগাণ্ডা ফিল্ম বুলি কৈছে, তেওঁলোকক কৈছো, যদি সত্য কথা দেখুৱাটো বা দেশপ্ৰেম দেখুৱাটো যদি প্ৰপাগাণ্ডা হয়, তেতিয়াহ'লে ইয়েছ, আমাক এনেকুৱা প্ৰপাগাণ্ডা থকা ফিল্ম লাগে। ইয়াত কোনো হিন্দু, মুছলিম, কংগ্ৰেছ, বিজেপি বুলি কথা নাই। প্ৰত্যেকজন ভাৰতীয়ই এই চিনেমাখন ভাল পাব। কিন্তু এটা কথা, যিবোৰ মানুহে ভাৰতবৰ্ষত থাকে, ভাৰতবৰ্ষৰে খায় আৰু পাকিস্তানৰ গুণ গায় বা পাকিস্তানক ছাপোৰ্ট কৰে, সেইসকল ব্যক্তিয়ে কিন্তু এই চিনেমাখন বেয়া পাব।